বিকাশ আৰু বিত্তীয় উদ্দেশ্যাৱলী সাধনৰ কাৰণে উন্নয়ন বিত্ত প্ৰতিষ্ঠান গঠনত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অনুমোদন দেশৰ সকলো বেংক ব্যক্তিগতকৰণ কৰা নহয় বুলি কেন্দ্ৰীয় বিত্তমন্ত্ৰী প্ৰকাশ সংসদত মেডিকেল টাৰ্মিনেশ্যন অফ প্ৰেগনেন্সি সংশোধনী বিধেয়ক 2020 গৃহীত ৰাজ্যত বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান ক্ৰমে তীব্ৰ বিভিন্ন দল সংগঠনৰ তাৰকা প্ৰচাৰকৰ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ আৰু আহমেদাবাদত অনুষ্ঠিত টি20 শৃংখলাৰ তৃতীয়খন খেলত ভাৰত ইংলেণ্ডৰ হাতত 8 উইকেটত পৰাস্ত নমস্কাৰ পুৱাৰ বাতৰি হৈতে ষ্টুডিঅত মই ৰশ্মিৰেখা শৰ্মা এতিয়া বিতং বাতৰি কেন্দ্ৰীয় মন্ত্ৰীসভাই বিকাশ আৰু বিত্তীয় উদ্দেশ্যাৱলী সাধনৰ কাৰণে উন্নয়ন বিত্ত প্ৰতিষ্ঠান গঠনত অনুমোদন জনায় নতুন দিল্লীত কালি অনুষ্ঠিত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সাংবাদিকৰ আগত কয় যে চমুকৈ ডিএফআই নামেৰে জনাজাত সংস্থাটোৱে বজাৰৰ পৰা যথেষ্ট পৰিমাণে পুঁজি আহৰণত সহায় কৰিব ডিএফআইয়ে দীৰ্ঘম্যাদী পুঁজি আহৰণতো সহায় কৰিব বুলি মন্ত্ৰীগৰাকীয়ে কয় উল্লেখ্য যে 2021-22 বৰ্ষৰ কেন্দ্ৰীয় বাজেটত ডিএফআই স্থাপনৰ বাবে 20,000 কোটি টকাৰ মূলধনী পুঁজি ধাৰ্য কৰা হৈছে মন্ত্ৰীগৰাকীয়ে কয় যে আৰম্ভণিতে ডিএফআইৰ বাবে 5,000 কোটি টকাৰ মঞ্জুৰি দিয়া হ'ব আৰু চৰকাৰে ডিএফআইলৈ কেতবোৰ প্ৰতিভূতি জাৰি কৰাৰ বিষয়েও চিন্তা কৰিছে and this year itself capital infusion is 20,000 crores কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কৈছে যে সকলোবোৰ বেংক ব্যক্তিগতকৰণ কৰা নহয় তেওঁ কয় যে যদিহে ব্যক্তিগতকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় তেনে ক্ষেত্ৰত বিষয়া কৰ্মচাৰীসকলৰ স্বাৰ্থ সম্পূৰ্ণ সুৰক্ষিত কৰা হ'ব এক প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে যিবোৰ বেংকৰ ব্যক্তিগতকৰণৰ সম্ভাৱনা আছে সেই বেংকসমূহৰ ব্যক্তিগতকৰণৰ পিছত কৰ্মচাৰী তথা বিষয়াসকলে কাম কৰি যাবলৈ সক্ষম হ'ব আৰু তেওঁলোকৰ বেতন আৰু পেন্সন ব্যৱস্থাও সুৰক্ষিত কৰা হ'ব developmental activity. You're all aware that there have been at least 3 or 4 attempts in India earlier to have alternative investment funds. One was, of course, you knew IDBI, and several such attempts had earlier been taken up. But gradually, because they either changed their nature of business or for different reasons, we ended up with no bank which could take the long-term risk and fund development because the risk is very high here. So even from July budget of 2019, we had made this announcement that government will be looking at having a national infrastructure pipeline and look at sovereign funds and others who can fund us. I had announced 111 lakh crore for a pipeline which had more than 6,000 at that time in December 2019, more than 6,000 such greenfield and brownfield projects which needed to be funded. চৰকাৰে পুনৰ দৃঢ়তাৰে কৈছে যে ভাৰতীয় ৰেলৱেৰ ব্যক্তিগতকৰণ নহয় কালি লোকসভাত ৰেল মন্ত্ৰালয়ৰ 2021-22 বৰ্ষৰ মঞ্জুৰি দাবীৰ ওপৰত হোৱা আলোচনাত অংশগ্ৰহণ কৰি ৰেল মন্ত্ৰী পীয়ুষ গোয়েলে কয় যে ৰেলৱে হৈছে দেশৰ সম্পত্তি আৰু এই সম্পত্তি চিৰদিন এনেকৈয়ে থাকিব ভাৰতীয় ৰেলৱেক দেশৰ বিকাশৰ ইঞ্জিন হিচাপে অভিহিত কৰি গোয়েলে কয় যে ৰেলৱেত ব্যক্তিগত খণ্ডই বিনিয়োগ কৰিবলৈ বিচাৰিলে দেশৰ স্বাৰ্থত আদৰণি জনোৱা হ'ব কোভিড-19 মহামাৰীৰ পৰিস্থিতিত ৰোগীসকলক জৰুৰীকালীন সেৱা প্ৰদানৰ কাৰণে ৰেল বিভাগে 560টা বাদ আইসোলেশন ওয়ার্ড স্থাপন করে বিগত 2 বছৰত ৰেল দুৰ্ঘটনাত কোনো যাত্ৰীৰ মৃত্যু হোৱা নাই বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে हमारे कई मित्र बोलते हैं आरोप लगता है कि प्राइवेटाइज कर रहे हो मैं स्पष्ट कर दूं भारतीय रेल कोई कभी प्राइवेटाइज नहीं होगी भारतीय रेल भारत की संपत्ति है भारत की रहेगी भारत के लोगों की रहेगी लेकिन आखिर रोड भी भारत की संपत्ति है तो क्या कोई कहता है कि रोड पे सिर्फ सरकारी गाड़ियां चलेगी ऐसा तो कोई नहीं कहता है ना रोड एक सुविधा बनी है रोड के ऊपर जितनी ज्यादा गाड़ियां चलेंगी उतना देश का हित है आपकी भी गाड़ी चले सरकारी भी चले बस भी चले निजी क्षेत्र की बस भी चले ट्रक चले सब चलेंगे उतने देश की आर्थिक प्रगति होगी लोगों को सुविधा मिलेगी
ৰাজ্যসভাত কালি মেডিকেল টাৰ্মিনেশ্যন অব প্ৰেগনেন্সি সংশোধনী বিধেয়ক 2020 গৃহীত কৰা হয়। এই বিধেয়কখন ইতিমধ্যে লোকসভায় গৃহীত কৰিছিল। এই বিধেয়কৰ জৰিয়তে মহিলাৰ গোপনীয়তাৰ প্ৰতি সন্মান জনাই প্ৰসৱকালীন ছুটি 24 সপ্তাহলৈ বৃদ্ধি কৰা হয়। এই বিধেয়কখনে গৰ্ভপাতৰ ক্ষেত্ৰত 20 সপ্তাহলৈ এগৰাকী চিকিৎসকৰ পৰামৰ্শ আৰু 20 পৰা 24 সপ্তাহৰ সময়ছোৱাত দুগৰাকী চিকিৎসকৰ পৰামৰ্শ লোৱাৰ ব্যৱস্থা কৰিছে। বিধেয়কখন সন্দৰ্ভত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী হৰ্ষবৰ্ধনে মত প্ৰকাশ কৰি কয় যে এই বিধেয়কখনৰ জৰিয়তে মহিলাৰ সুৰক্ষা আৰু স্বাস্থ্য ব্যৱস্থা সুদৃঢ় কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতে কোভিড মহামাৰীৰ সময়ত দেশৰ লগতে বিশ্বৰ সকলো ধৰণৰ প্ৰয়োজনীয়তাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিছে। ভাৰত ফিনলেণ্ডৰ মাজত অনুষ্ঠিত ভাৰ্চুৱেল সমাৱেশত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে বিগত বৰ্ষত 150খনৰো অধিক দেশলৈ ঔষধ আৰু আন যাৱতীয় সা সামগ্ৰী ভাৰতৰ পৰা প্ৰেৰণ কৰা হৈছে। আনহাতে বিগত সপ্তাহকেইটাত ভাৰতত নিৰ্মিত 58 নিযুত প্ৰতিষেধক 70খনৰো অধিক দেশলৈ প্ৰেৰণ কৰা হৈছে। প্ৰযুক্তি উদ্ভাৱন শক্তি পৰিৱেশ আৰু শিক্ষা খণ্ডত ফিনলেণ্ডৰ সৈতে ভাৰতে সহযোগ আগবঢ়াই আহিছে বুলি প্ৰধানমন্ত্ৰীয়ে কয়। एक्सेलेंसी नमस्कार, आपके रिमार्क्स के लिए बहुत बहुत धन्यवाद। एक्सेलेंसी, कोविड-19 से फिनलैंड में हुई जानहानि के लिए पूरे भारत की ओर से मेरी हार्दिक संवेदनाएं। आपके नेतृत्व में फिनलैंड इस पैंडेमिक को कुशलता से हैंडल किया है, इसके लिए मैं आपको बधाई देता हूं। एक्सेलेंसी, इस पैंडेमिक के दौरान भारत ने अपने डोमेस्टिक संघर्ष के साथ साथ विश्व की जरूरतों का भी ध्यान रखा है। पिछले साल हमने 150 से अधिक देशों को दवाइयां और अन्य आवश्यक सामग्री भेजे थे और हाल में हमने लगभग 70 देशों को भारत में बनी वैक्सीन की 58 मिलियन से अधिक डोजेज पहुंची है। मैं आपको आश्वासन देना चाहता हूं कि हम अपनी क्षमता के अनुसार पूरी मानवता को आगे भी सपोर्ट करते रहेंगे। ৰাজ্যত অহা 27 মাৰ্চত 47টা সমষ্টিত অনুষ্ঠিত হ'ব লগা প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ বাবে বিভিন্ন দলৰ প্ৰাৰ্থীসকলে নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰতৰ কৰিছে। সমান্তৰালকৈ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবেও প্ৰচাৰ অভিযানত বিভিন্ন ৰাজনৈতিক দলসমূহ ব্যস্ত হৈ পৰিছে। নগাঁও বিধানসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা বিজেপিৰ যুৱ নেতা ৰূপক শৰ্মাই কালি নগাঁৱত এটি সমদল উলিয়াই নিৰ্বাচনী প্ৰচাৰ চলায়। এই প্ৰচাৰ অভিযানত বিধায়কজনে বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানত প্ৰৱেশ কৰি ৰাইজৰ আশীৰ্বাদ বিচাৰে। ইফালে আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মাজুলী আৰু ছপাখোৱাত দুখন নিৰ্বাচনী সভাত ভাগ ল'ব। বড়োলেণ্ড পিপলছ ফ্ৰণ্ট অৰ্থাৎ BPF-এ কালি বিধানসভা নিৰ্বাচনৰ দ্বিতীয়খন 8জনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ কৰে। এই তালিকাখনত কেইবাজনো বিধায়কৰ নামো অন্তৰ্ভুক্ত হৈছে। এই তালিকাত মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মক কোকৰাঝাৰ পূব আৰু চন্দন ব্ৰহ্মক চিডলি বিধানসভা সমষ্টিৰ বাবে আৰু বৰ্তমানৰ বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীক গোসাইগাঁও, ৰবিৰাম নাৰ্জাৰীক পশ্চিম কোকৰাঝাৰ, কমল সিং ব্ৰহ্মক বিজনী, হিতেশ বসুমতাৰীক চাপাগুৰি, ৰামদাস বসুমতাৰীক তামুলপুৰ, প্ৰবীণ বড়োক বৰমা সমষ্টিত প্ৰাৰ্থিত্ব দিয়া হৈছে। কালি কোকৰাঝাৰত BPF-ৰ কাৰ্যালয়ত আয়োজিত সংবাদ মেলত দলটোৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে এই তালিকা প্ৰকাশ কৰি কয় যে BPF-এ বিধানসভা নিৰ্বাচনত BTR-ৰ 12টা সমষ্টিতে প্ৰতিদ্বন্দ্বিতা কৰিব। সাংসদ গৌৰৱ গগৈ আৰু ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে কালি ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰণতি ফুকনৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। দুয়োগৰাকী নেতাই শাসনাধিষ্ঠিত ৰাজ্য চৰকাৰক সমালোচনা কৰাৰ লগতে মহাজোঁট চৰকাৰেহে ৰাজ্যৰ সমস্যাসমূহ সমাধান কৰিব বুলি প্ৰকাশ কৰে। এই সভাতে ভালেমান লোকে কংগ্ৰেছ দলত যোগদান কৰে। আপোনালোকে শান্তিত আছে নেকি? আইসকলে কৈছে নাই বোপা, কষ্ট ঢেৰ। কি কষ্ট? তেওঁ ক'ব এই ঘৰৰ লাইনৰ বিল তোমাৰ দেউতাৰ দিনত ক'ৰবাত 100 টকা 150 টকা আছিল, আজি তাৰিখত 400 টকা দিবলৈ হৈছে। বিজেপিৰ কেন্দ্ৰীয় নেতা তথা ভোজপুৰী ছবি জগতৰ তাৰকা মনোজ তিৱাৰীয়ে কালি তিনিচুকীয়া বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সঞ্জয় কিষাণৰ হৈ নিৰ্বাচনী প্ৰচাৰ অভিযানত ভাগ লয়। ভাষণ প্ৰসংগত তেওঁ অসমত আকৌ বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি কয়। এই প্ৰচাৰ সভাত কেন্দ্ৰীয় খাদ্য সংসাধন মন্ত্ৰী ৰামেশ্বৰ তেলীকে ধৰি বিজেপিৰ ভালেমান নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰে। मैं लोगों को आशीर्वाद मांगने आया हूं। आखू आभार बीजेपी सरकार लागे अमर बीजेपी सरकार
खत्म भ्रष्टाचार, बीजेपी सरकार, और लोग हमारा प्रार्थना स्वीकार करेंगे। আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে অসমৰ নিৰ্বাচন বিভাগৰ হৈ ৰাকেশ বণিকে বিশেষকৈ যুৱক যুৱতী আৰু দিব্যাংগ ব্যক্তিসকলৰ লগতে বয়স্ক লোকসকলক ভোটদান কৰাৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে। পেৰা সাইক্লিষ্ট বণিকে ডিডি অসমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কয় যে নিৰ্বাচন আয়োগে সকলো লোকৰ বাবে সহজে ভোটদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। মই সঁচাকৈ বহুত ব্লেছ ফিল কৰি আছোঁ যে মই এজ এ নৰ্থ ইষ্টৰ ফাৰ্ষ্ট পেৰাচাইক্লিষ্ট হিচাপে এইবাৰ ফাৰ্ষ্ট টাইম অসমত এইটো প্ৰথমবাৰ হৈছে যে এজন ডিফাৰেণ্টলি এভেলক ষ্টেট ইলেকশ্যন আইকন হিচাপে মোক নিৰ্বাচিত কৰিছে। এইটোত সঁচাকৈ বহুত মানে গৌৰৱো ফিল কৰি আছোঁ, প্ৰাউড ফিল কৰি আছোঁ আৰু সঁচাকৈ ভাল লাগিছে যে এনেকুৱা আমাৰ নিচিনা এজন মানুহক ইমানখিনি ফাৰ্ষ্ট প্ৰায়ৰিটি এটা দি কিনে অসমৰ নিৰ্বাচন আয়োগে ইমান ডাঙৰ এটা দায়িত্ব মোক দিছে। এইটো সঁচাকৈ খুব ভাল লগা এটা মোৰ কাৰণে হয়। কামৰূপ জিলা নিৰ্বাচনৰ বাবে নিযুক্তি প্ৰদান কৰা ব্ৰেণ্ড এম্বেছাডৰ ৰাজকুমাৰ ঠাকুৰীয়া ওৰফে ৰাকুদা জিলাখনৰ ভোটদাতা ৰাইজক ভোটদানৰ বাবে আকৰ্ষিত কৰিবলৈ সাজু হৈছে। ৰাকুদাই গান, অভিনয় আৰু সংলাপৰ মাজেৰে ভোটদান কৰি শক্তিশালী গণতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ লগতে গণতন্ত্ৰৰ এই বৃহৎ উৎসৱ সফল কৰিবলৈ ৰাইজক এইদৰে আহ্বান জনাইছে। মোৰ ভাল লাগিছে আৰু এওঁলোকে মোক চিলেক্ট কৰিছে। বহুতো শিল্পীটো অসমত আছে, গতিকে আকৌ চিলেক্ট কৰা নাই আৰু মোক তেওঁলোকে চিলেক্ট কৰিছে, তাৰ কাৰণে মই বৰ আনন্দিত আৰু তেওঁলোকৰ যথেষ্ট মই সহায় কৰিম বুলি মই তেওঁলোকক আগবাঢ়ি আহিছোঁ। যিহেতু এটা মানে স্বাধীন যেতিয়া ভাল কামৰ কাৰণে নিৰপেক্ষ হিচাপত কাম কৰিব পাৰিলে ভাল লাগে আৰু তেওঁলোকৰ এটা ভোটাৰ আজি মই যথেষ্ট মই কৰিছোঁ, অনুপ্ৰেৰণা যোগাইছোঁ যে হিন্দু, মুছলিম, খ্ৰীষ্টান সবকো কাৰ্ত হম ইছলাম সকলোকে ভোট দিবলৈ মই আবেদন কৰিলোঁ আৰু সকলোৱে যেন দল বান্ধি আহি ভোট দিয়ে আৰু কামৰূপত 99% ভোট যেন হয় এইটো মই তেওঁলোকৰ অনুৰোধ কৰিছোঁ আৰু সকলোৱে আহিব বুলি মই আশা কৰোঁ। কাৰণ ফেচবুকত বিভিন্ন ধৰণৰ মেছেজ দিছে যে আমি ভোট দিব এইবাৰ যামে তেনেকুৱা টাইপৰ। আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত কালি ভাৰত আৰু ইংলেণ্ডৰ মাজৰ T20 শৃংখলাৰ তৃতীয়খন খেলত ভাৰত 8 উইকেটত পৰাস্ত হয়। ইয়াৰ ফলত 5খনীয়া শৃংখলাটোত আলহী দলটো 2-1ত আগবাঢ়ি আছে। কালিৰ খেলখনত ভাৰতে প্ৰথমে বেট ধৰি ইংলেণ্ডৰ সন্মুখত 157 ৰানৰ বিজয় লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে। প্ৰত্যুত্তৰত ইংলেণ্ডে 18 অভাৰ 2টা বলত অনায়াসে 158 ৰান কৰি বিজয়ী হয়। ইংলেণ্ডৰ হৈ জছ বাটলাৰে সৰ্বাধিক 83 ৰান কৰি অপৰাজিত হৈ ৰয়। অগ্নিকন্যা চন্দ্ৰপ্ৰভা শইকীয়াৰ জীৱনগাথা সন্দৰ্ভত ৰচিত হিৰণ্য বৰাৰ চন্দ্ৰপ্ৰভা দ্য আইৰণ লেডি অফ আছাম শীৰ্ষক গ্ৰন্থখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰদান কৰা হয়। এই সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা টুইটত এই গ্ৰন্থখন লাভ কৰাৰ বিষয়ে সদৰি কৰে। স্বাস্থ্য বিভাগৰ শেহতীয়া তথ্য অনুসৰি অসমত এতিয়ালৈকে 4,88,992 গৰাকী লোকক প্ৰথম পালি আৰু 87,383 গৰাকী লোকক দ্বিতীয় পালি কোভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে। আৰোগ্যৰ হাৰ হৈছে 98.76%। ইফালে মুঠ আক্ৰান্তৰ সংখ্যা 2,70,839লৈ বৃদ্ধি পাইছে। ইয়াৰে 266 গৰাকী ৰোগী সম্প্ৰতি চিকিৎসাধীন হৈ আছে। এই পৰ্যন্ত ৰাজ্যত 1,099 গৰাকী লোকৰ এই ৰোগত মৃত্যু হৈছে। কামৰূপ জিলাৰ নগৰবেৰাত কালি সংঘটিত এটা পথ দুৰ্ঘটনাত 2জন ছাত্ৰৰ মৃত্যু হয়। নিহত ছাত্ৰদ্বয় নগৰবেৰা দুকুচি আদৰ্শ বিদ্যালয়ৰ মাছুদ আব্দুল কায়ুম আৰু মনোৱাৰ হুছেইন বুলি চিনাক্ত কৰা হৈছে। বিদ্যালয় ছুটিৰ পিছত মটৰ চাইকেলেৰে ছাত্ৰ দুজন নিজ গৃহলৈ গৈ থকা অৱস্থাতে এখন ডাম্পাৰৰ খুন্দাত এই শোকাবহ দুৰ্ঘটনাটো সংঘটিত হয়। স্থানীয় লোকে পথ দুৰ্ঘটনাৰ পিছতে পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। ডাম্পাৰ খেকৰা অভিমুখৰ পৰা আহি আৰু স্কুলীয়া 3জন ছাত্ৰ নগৰবেৰা অভিমুখৰ পৰা যাই আছিলে। তেওঁলোকক মহতিয়াই নিছে, তাৰে এজনৰ মৃত্যু হৈছে, এজনক গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে আৰু এজন সুস্থ।
আৰু ইয়াতে আমি গম পাইছোঁ ইখন গাড়ী যিখন ডাম্পাৰে খুন্দাইছে সেই ডাম্পাৰখনত বাৰী কৰি আনিছিলে আৰু তাৰ ভিতৰত কাঠ থকা বুলি আমি সন্দেহ কৰিছিলোঁ আৰু বন বিভাগৰ দুজনে মৃত্যু হোৱা বুলি গম পালোঁ আৰু বন বিভাগৰ মানুহ ইয়াতে গাড়ীখনত উঠি আহিছিলে আৰু এক্সিডেণ্ট হোৱাৰ পিছত বন বিভাগৰ মানুহ নামি ইয়াৰ পৰা পলাইছে বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ বিকাশ আৰু বিত্তীয় উদ্দেশ্যাৱলী সাধনৰ কাৰণে উন্নয়ন বিত্ত প্ৰতিষ্ঠান গঠনত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অনুমোদন দেশৰ সকলো বেংক ব্যক্তিগত কৰা নহয় বুলি কেন্দ্ৰীয় বিত্তমন্ত্ৰী প্ৰকাশ সংসদত মেডিকেল টাৰ্মিনেশ্যন অৱ প্ৰেগনেন্সি সংশোধনী বিধেয়ক 2020 গৃহীত ৰাজ্যত বিধানসভা নিৰ্বাচনৰ প্ৰচাৰ অভিযান ক্ৰমে তীব্ৰ বিভিন্ন দল সংগঠনৰ তাৰকা প্ৰচাৰকৰ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ আৰু আহমেদাবাদত অনুষ্ঠিত T20 শৃংখলাৰ তৃতীয়খন খেলত ভাৰত ইংলেণ্ডৰ হাতত 8 উইকেটত পৰাস্ত আমাৰ আজিৰ পুৱাৰ বাতৰি ইমানতে শেষ হ'ল